নমস্কাৰ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ অৱসৰ বয়স ৬২ বছৰলৈ বৃদ্ধি কৰা হৈছে নেকি? বা এই সম্পৰ্কত চৰকাৰে কিবা শেহতীয়া স্থিতি লৈছে নেকি? এই সম্পৰ্কত ৰাজ্যসভাত প্ৰশ্ন কৰিছিল সাংসদ এজনে, আৰু তাৰ উত্তৰত লিখিত উত্তৰত বিভাগৰ পৰা কি উত্তৰ আহিল আৰু এই সম্পৰ্কত শেহতীয়া স্থিতি কি, সকলো আলোচনা কৰিম। কিন্তু নিশ্চয় দেখিছে, केंद्रीय कर विभाग की सेवानिवृत्ति आयु बढ़ाने का प्रस्ताव नहीं। जितेंद्र सिंह, सरकार से लोकसभा में पूछा गया कि क्या वह केंद्रीय कर्मचारी की सेवानिवृत्ति की आयु बढ़ाने पर विचार कर रही हैं। इस प्रश्न का जवाब में कार्मिक लोक शिकायत पेंशन मंत्रालय और प्रधानमंत्री कार्यालय में राज्यमंत्री হৈ থকা जितेंद्र सिंह डांगरियाই তাৰ লিখিত উত্তৰ দিছে যে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ অৱসৰ বয়স বৃদ্ধি কৰা হৈছিল নেকি, এই সম্পৰ্কত যি প্ৰশ্ন কৰা হৈছিল, আৰু তাত তেওঁ কৈছিল যে জবাব দিতে हुए पीएम के राज्य मंत्री जितेंद्र सिंह ने कहा कि केंद्रीय कर्मचारी की रिटायरमेंट की उम्र को बढ़ाने का सरकार के सामने कोई प्रस्ताव नहीं है। अर्थात केंद्रीय कर्मचारी সকলৰ অৱসৰ বয়স বৃদ্ধি কৰাৰ ক্ষেত্ৰত বৰ্তমানলৈকে কেন্দ্ৰ চৰকাৰৰ ওচৰত কোনো তেনেকুৱা প্ৰস্তাৱ নাই। লগতে অন্য এটা প্ৰশ্ন কৰা হৈছিল যে ভিআৰএছ বা ভলন্টিয়াৰ ৰিটায়াৰমেন্টৰ ক্ষেত্ৰত এটা প্ৰশ্ন কৰা হৈছিল কৰ্মচাৰী, তেতিয়া কৈছে যে 56J সাৰ্ভিস ৰুল অনুসৰি কৰ্মচাৰীসকলে তেওঁলোকে ভলন্টিয়াৰ ৰিটায়াৰমেন্ট ল'ব পাৰে, স্বেচ্ছামূলক অৱসৰ ল'ব পাৰে। গতিকে লোকসভাৰ পৰা এইটো প্ৰশ্ন উত্তৰত এনেধৰণৰ আহিছিল। আৰু ইয়াৰ সম্পৰ্কত অন্য এটা আপডেটো আছে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী অৱসৰ বয়সত কিবা পৰিৱৰ্তন হৈছে নেকি? কেন্দ্ৰই কি উত্তৰ দিলে? ৰাজ্যসভাৰ সদস্য তেজবীৰ সিঙে প্ৰশ্ন কৰে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী অৱসৰ বয়স সলনি কৰাৰ বাবে চৰকাৰৰ কিবা পৰিকল্পনা আছে নেকি? ইয়াৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এনে কোনো প্ৰস্তাৱ বিচাৰাধীন হোৱা নাই বুলি উল্লেখ কৰে। অৱসৰ বয়স বৃদ্ধি কৰিব বিচৰা কৰ্মচাৰীৰ বাবে কিবা পৰিকল্পনা আছে নেকি বুলি সিঙে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে উত্তৰ দিয়ে যে কেন্দ্ৰই স্পষ্ট কৰি দিছে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী অৱসৰৰ বয়স সলনি কৰাৰ বাবে চৰকাৰে এনে কোনো পৰিকল্পনা নাই। কেন্দ্ৰীয় কৰ্মী জন অভিযোগ আৰু পেঞ্চন মন্ত্ৰী ডক্টৰ জিতেন্দ্ৰ সিঙে স্পষ্ট কৰি দিয়ে যে তেনে কোনো পৰিকল্পনা নাই। এই তথ্য লিখিত উত্তৰৰ জৰিয়তে ৰাজ্যসভাত জনোৱা হৈছিল। গতিকে আপোনালোকে ৰাজ্যসভাৰ পৰা কি উত্তৰ আহিলে গম পালে। মন্ত্ৰীগৰাকীয়ে জনাইছে যে কৰ্মচাৰীসকলৰ হাতত স্বেচ্ছামূলক অৱসৰ লোৱাৰ বিকল্প আছে। এই বিকল্পসমূহ কেন্দ্ৰীয় অসামৰিক সেৱা পেঞ্চন নিয়ম 2021 আৰু সৰ্বভাৰতীয় সেৱা মৃত্যুসহ অৱসৰ সুবিধা নিয়ম 1958 অধীনত উপলব্ধ। ৰাজ্যসভাৰ সদস্য তেজবীৰ সিঙে প্ৰশ্ন কৰে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ অৱসৰৰ বয়স সলনি কৰাৰ বাবে চৰকাৰৰ কিবা পৰিকল্পনা আছে নেকি? ইয়াৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এনে কোনো প্ৰস্তাৱ বিচাৰাধীন হৈ থকা নাই বুলি উল্লেখ কৰে। অৱসৰ বয়স বৃদ্ধি কৰিব বিচৰা কৰ্মচাৰীৰ বাবে কিবা পৰিকল্পনা আছে নেকি বুলিও সিঙে সোধা প্ৰশ্ন, যাৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে উত্তৰ দিয়ে যে তেনে কোনো পৰিকল্পনা নাই। গতিকে লোকসভাৰ পৰা আৰু ৰাজ্যসভাৰ পৰা একে উত্তৰ আহিল। অৱসৰ বয়স বৃদ্ধিত কোনো ব্যাপক নীতি নাই যদিও কোনো কৰ্মচাৰী চৰ্ত পূৰণ কৰিলে আগতীয়াকৈ অৱসৰ লোৱাৰ পথ বাছি ল'ব পাৰে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়। এজন কৰ্মচাৰীয়ে কেন্দ্ৰীয় অসামৰিক সেৱা পেঞ্চন নিয়ম 2021 আৰু সৰ্বভাৰতীয় সেৱা মৃত্যুসহ অৱসৰ সুবিধা নিয়ম 1958 অধীনত আগতীয়াকৈ অৱসৰৰ পথ বাছি ল'ব পাৰে। অসম চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত কিন্তু অৱসৰৰ ক্ষেত্ৰত এটা ভাল খবৰ আছে। শিক্ষকৰ অৱসৰ দিন হ'ব 2টা। শিৱসাগৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ নতুন নিযুক্তি নোহোৱা পৰ্যন্ত বৃদ্ধি পাব অৱসৰী শিক্ষকৰ চাকৰি কাল। গতিকে ৰাজ্যৰ শিক্ষকৰ অৱসৰৰ দিন বছৰত মাত্ৰ 2বাৰ কৰাৰ চিন্তা চৰ্চা কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে। আৰু শিৱসাগৰ জিলাত অনুষ্ঠিত গুণোৎসৱত উপস্থিত হৈ শিক্ষা বিভাগৰ আমূল পৰিৱৰ্তনৰ কথা উল্লেখ কৰি শিক্ষামন্ত্ৰী মহোদয়ে এই কথা অৱগত কৰে। গতিকে অসম চৰকাৰৰ ক্ষেত্ৰত বিশেষতঃ শিক্ষকৰ অৱসৰৰ ক্ষেত্ৰত এটা শেহতীয়া খবৰ আপোনালোকে জনাইছে। আৰু মন্ত্ৰীগৰাকীয়ে কয় যে এজন শিক্ষকে অৱসৰ গ্ৰহণ কৰিলে শিক্ষকজনৰ স্থানত নতুন নিযুক্তি নোহোৱা পৰ্যন্ত শিক্ষকগৰাকীয়ে পাঠদান কৰা বিদ্যালয়ৰ শিক্ষাৰ্থী সমাজ ব্যাপক অসুবিধাৰ সন্মুখীন হয়। অৱসৰী শিক্ষকগৰাকীৰ স্থানত এনে বিষয়ত পাৰদৰ্শী শিক্ষক নিযুক্তি নোহোৱা পৰ্যন্ত ছাত্ৰ ছাত্ৰীৰ পাঠ্যক্ৰমৰ ধাৰাবাহিকতাৰ ৰক্ষাত সমস্যাৰ মুখামুখি হয়, যাৰ বাবে শিক্ষাৰ্থী সমাজে ভুগি অহা এই সমস্যা সমাধানৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষকৰ অৱসৰৰ দিন বছৰত 2টা কৰাৰ শীঘ্ৰেই সিদ্ধান্ত গ্ৰহণ কৰিব। এই ক্ষেত্ৰত শিক্ষক নিযুক্তিৰ পৰীক্ষাৰ সময়ো নিৰ্দিষ্ট কৰাৰ চিন্তা চৰ্চা কৰা হৈছে বুলি জানিবলৈ দি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে এই সময়ত যাৰ বাবে শিক্ষাৰ্থী সমাজে ভুগিব লগা যি সমস্যা সমাধানৰ বাবে শিক্ষা বিভাগে তেওঁলোকে অৱসৰৰ দিন 2টা কৰাৰ শীঘ্ৰেই সিদ্ধান্ত গ্ৰহণ কৰিব। আৰু এই ক্ষেত্ৰত শিক্ষক নিযুক্তিৰ পৰীক্ষাৰ সময়ো নিৰ্দিষ্ট কৰাৰ চিন্তা চৰ্চা কৰা হৈছে বুলি জানিবলৈ দি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই সময় সুনিৰ্দিষ্ট কৰিলে এজন শিক্ষকৰ অৱসৰ
পৰা আন এগৰাকী শিক্ষকৰ নিযুক্তিলৈকে মাজৰ সময়ছোৱাত শিক্ষকৰ প্ৰয়োজনীয়তা আৰু প্ৰয়োজনীয় শিক্ষকৰ সংখ্যা সঠিক ৰূপত জানিবলৈ সুবিধা হ'ব। এই ক্ষেত্ৰত শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে কয় যে যদি শিক্ষকৰ নিযুক্তি এটা সুনিৰ্দিষ্ট সময় থাকে তেন্তে হ'লে মাজৰ সময়খিনিত অসুবিধাৰ সন্মুখীন নহ'ব। আৰু শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয় যে এটা সুনিৰ্দিষ্ট সময় থাকিলে এজন শিক্ষকৰ অৱসৰৰ পৰা আন এগৰাকী শিক্ষকৰ নিযুক্তিলৈকে মাজৰ সময়ছোৱাত শিক্ষকৰ প্ৰয়োজনীয়তা আৰু প্ৰয়োজনীয় শিক্ষকৰ সংখ্যা সঠিক ৰূপত জানিবলৈ সুবিধা হ'ব। এই ক্ষেত্ৰত শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে কয় যে যদি এই শিক্ষক নিযুক্তিৰ এটা সুনিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰা হয় তেন্তে অৱসৰপ্ৰাপ্ত শিক্ষকৰ সংখ্যা আৰু তাৰ বিপৰীতে নিযুক্তি দিব লগা শিক্ষকৰ নিযুক্তিৰ ব্যৱস্থা কৰাটো সহজসাধ্য হৈ পৰিব। উদাহৰণ দিবলৈ গৈ মন্ত্ৰীগৰাকীয়ে কয় যদি আগষ্ট মাহত শিক্ষক নিযুক্তিৰ সময় ধৰা হয় তেন্তে আগষ্ট মাহৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰা শিক্ষকে তেওঁৰ স্থানত নতুন নিযুক্তি নোহোৱা পৰ্যন্ত চাকৰি কৰি থাকিব পাৰিব। অৰ্থাৎ জানুৱাৰী মাহত এগৰাকী শিক্ষকে অৱসৰ গ্ৰহণ কৰিলে নতুন নিযুক্তি নোহোৱা পৰ্যন্ত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষকৰ অভাৱ অনুভৱ নকৰিব আৰু আগষ্ট মাহত নতুন নিযুক্তি নোহোৱা পৰ্যন্ত শিক্ষকগৰাকীয়ে চাকৰিকাল তেওঁ বৃদ্ধি পাব। এই সম্পৰ্কত শিক্ষামন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে বৰ্তমান ব্যৱস্থাত জানুৱাৰী মাহত এগৰাকী শিক্ষকৰ অৱসৰ হ'লে নতুন নিযুক্তি নোহোৱা পৰ্যন্ত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষকগৰাকীৰ পাঠদান কৰাৰ বিষয়ত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। গতিকে এটা অত্যন্ত যুগান্তকাৰী পদক্ষেপ। গতিকে শিক্ষামন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে বৰ্তমান ব্যৱস্থাত জানুৱাৰী মাহত এগৰাকী বিষয় শিক্ষকৰ অৱসৰ হ'লে নতুন নিযুক্তি নোহোৱা পৰ্যন্ত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী শিক্ষকগৰাকী পাঠদানৰ ক্ষেত্ৰত অসুবিধা হয় আৰু সমস্যাত ভোগাৰ সম্ভাৱনা থাকে, যাৰ ফলত শিক্ষাৰ্থী সমাজে অসুবিধা দূৰ কৰিবলৈ ৰাজ্যৰ শিক্ষা বিভাগে চিন্তা চৰ্চা কৰিছে আৰু এই ক্ষেত্ৰত বিত্ত আৰু আইন বিভাগৰ লগত প্ৰয়োজনীয় যোগাযোগ আৰু আলোচনা চলি আছে বুলিও দৈনিক জনমভূমিৰ আগত তেওঁ অৱগত কৰে। আৰু শিৱসাগৰ জিলাত তেওঁ আৰু কেইবাটাও যুগান্তকাৰী শিক্ষা বিভাগৰ পদক্ষেপৰ কথা উল্লেখ কৰে। গতিকে আপোনালোকে নিশ্চয় গম পালে যে কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰত যে কৰ্মচাৰীৰ যি কাৰ্যকাল ৬২ বছৰলৈ বৃদ্ধি কৰা হ'ব বুলি এটা বাতৰি চলিছিল আৰু সেই সম্পৰ্কত লোকসভা আৰু ৰাজ্যসভাত কেইবাগৰাকীও সাংসদে প্ৰশ্ন কৰিছিল আৰু তাৰ উত্তৰত কি উত্তৰ আহিল আপোনালোকে নিশ্চয় গম পালে। যে কিন্তু বহুতেই আশা কৰিছে যে আগন্তুক বাজেটত ভাল খবৰ আহিব নেকি, কিয়নো অষ্টম দৰমহা আয়োগ গঠনৰ সম্পৰ্কতো কেইবাবাৰো প্ৰশ্ন কৰা হৈছিল, কিন্তু অষ্টম দৰমহা আয়োগ গঠনৰ ক্ষেত্ৰতো কোনো ধৰণৰ স্পষ্টতা দিয়া নাছিল। কিন্তু শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে সকলোকে আচৰিত কৰি অষ্টম দৰমহা আয়োগৰ গঠনত অনুমোদন জনায়। ঠিক একেদৰে কৰ্মচাৰীৰ অৱসৰ বয়সৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত তেনেধৰণৰ ভাল খবৰ দিব নেকি বুলি বহুতেই আশা কৰিছে। কিন্তু শেহতীয়া যি খবৰ ৰাজ্যসভা আৰু লোকসভাৰ পৰা কি উত্তৰ আহিলে আপোনালোকে নিশ্চয় গম পালে। আৰু অসম চৰকাৰৰ ক্ষেত্ৰতো শিক্ষকৰ অৱসৰৰ দিন বছৰেকত 2টা কৰাৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰী মহোদয়ে কি মন্তব্য কৰিলে আপোনালোকে নিশ্চয় গম পালে। গতিকে এই যিটো খুব চৰ্চিত বিষয় অৱসৰৰ দিন বৃদ্ধি কৰাক লৈ সেই বিষয়টো লৈ আজি আপোনালোকৰ মাজত এই ভিডিঅ'টো আগবঢ়াই দিলোঁ আৰু আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। গতিকে এনেধৰণৰ খা খবৰৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।